শুনিলে আচৰিত হ'ব আপুনি আমাৰ দেশৰ সন্মানীয় বিশ্বগুৰু খ্যাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কোন প্ৰবঞ্চকৰ সৈতে ফটো নাই আমাৰ দেশত এনে কোনো প্ৰবঞ্চক বা ফ্ৰড নাই যাৰ ফটো মোদী ডাঙৰীয়াৰ সৈতে নাই হেহতিয়াকৈ ভাইৰেল হোৱা এখন ফটো যিখন ফেক নহয় বা এআইত প্ৰস্তুত কৰা হোৱা নাই এখন ৰাজেশ মেহতাৰ ভাতৃ প্ৰশান্ত মেহতাই নিজৰ ফেসবুক একাউণ্টত আপলোড কৰিছিল আপোনালোকেও চাই ল'ব পাৰে এইজন হৈছে ৰাজেশ এক্সপোৰ্টছ মালিক মানে ৰাজেশ এক্সপোৰ্টছৰ মালিক ৰাজেশ মেহতা যিয়ে হেহতিয়াকৈ 15 লাখ কোটি টকাৰ এক বৃহৎ প্ৰবঞ্চনা কৰিছে বিশেষজ্ঞসকলৰ মতে ভাৰতীয় ষ্টক মাৰ্কেটৰ ইতিহাসত এইটোৱে আটাইতকৈ ডাঙৰ প্ৰবঞ্চনা আৰু সেই গৰাকীৰ লগতে এইদৰে এসময়ত দেখা গৈছিল নৰেন্দ্ৰ মোদীক তেতিয়া তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল এতিয়া এই কোম্পানীটোৰ প্ৰবঞ্চনাৰ বিষয়ে আপোনালোকে শুনক এই কোম্পানীটোৱে বিগত 5 বছৰত 15 লাখ কোটি টকাৰ ৰাজহ দেখুৱাইছিল কিন্তু সেবিয়ে হেহতিয়াকৈ প্ৰকাশ কৰিছে যে এই সমগ্ৰ ৰাজহ ভুৱা আছিল ইয়াৰ উপৰিও কোম্পানীটোৱে আফ্ৰিকাত তেওঁলোকৰ এটা সোণৰ খনি থকা বুলিও দাবী কৰিছিল আৰু সেই দাবীও এতিয়া এটা সময়ত মিছা বুলি প্ৰমাণিত হৈছে অৰ্থাৎ তেওঁলোকৰ তেনে কোনো সোণৰ খনি আফ্ৰিকাত নাই অৱশ্যে মই কোনো বিশেষজ্ঞ নহয় বা ফাইনেন্স এক্সপাৰ্টো নহয় কিন্তু মোৰ প্ৰশ্ন হয় যে ইমান দিনে সেবিয়ে কি কৰি আছিল অডিটৰসকলে ইমান দিনে কি কৰি আছিল তেওঁলোকে কিয় গম পোৱা নাছিল আৰু মোক কি নুখুদিব ৰাজেশ মেহতা কোনখন ৰাজ্যৰ বাসিন্দা তথাপিও কৈ থওঁ তেওঁৰ পৰিয়ালৰ ঠিকনা হৈছে গুজৰাটৰ ৰাজকোট মোদীও গুজৰাটৰ একেদৰে 11000 কোটি টকীয়া পঞ্জাব নেশ্যনেল বেংক কেলেংকাৰীৰ সৈতে জড়িত নীৰৱ মোদীক 2018 চনৰ ডাভোছ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এইদৰে একেটা ফ্ৰেমতে দেখা গৈছিল গীতাঞ্জলি জেমছৰ মালিক আৰু নীৰৱ মোদীৰ মোমায়েক মেহুল চুকচিও একেই পঞ্জাব নেশ্যনেল বেংক কেলেংকাৰীৰ মূল অভিযুক্ত আছিল আৰু প্ৰধানমন্ত্ৰীৰ চৰকাৰী আবাসত অনুষ্ঠিত এক অনুষ্ঠানত মেহুল চুকচি উপস্থিত আছিল আৰু প্ৰধানমন্ত্ৰী মোদীৰ সৈতে একেখন ফ্ৰেমতে থকা তেওঁৰ ফটো পোহৰলৈ আহিছিল আনকি এক ৰাজহুৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে তেওঁক মৰমেৰে মেহুল ভাই বুলি সম্বোধন কৰা এটা ভিডিঅ' ক্লিপো বিৰোধীয়ে মাজে সময়ে ভাইৰেল কৰি থাকে ज्वेलरी के शोरूम में जाएगा लाने के बाद अपने सोनार के यार जरा चेक कर ले भाई कितना ही बड़ा शोरूम होगा हमारे मेहुल भाई यहाँ बैठे हैं लेकिन वो जाएगा अपने सोनार के यहाँ जरा तुम चेक करो मैं ले तो आया हूँ ঠিক একেদৰে কিংফিচাৰ এয়াৰলাইন্সৰ নামত কেইবাটাও ভাৰতীয় বেংকৰ পৰা লোৱা প্ৰায় 9000 কোটি টকা ঋণ পৰিশোধ নকৰাকৈ পলাই যোৱা বিজয় মালিয়াৰ সৈতেও খুচৰিলে নৰেন্দ্ৰ মোদীৰ ফটো একেটা ফ্ৰেমতে থকা ওলাব পাৰে সুৰা ব্যৱসায়ী বিজয় মালিয়াই দেশ এৰি যোৱাৰ পূৰ্বে বিভিন্ন সময়ত সংসদীয় সমিতিৰ বৈঠক আৰু অন্যান্য চৰকাৰী তথা বাণিজ্যিক অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে দেখা গৈছিল আৰু সেইদৰে ললিত মোদীৰ সৈতেও গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত নৰেন্দ্ৰ মোদীৰ ফটো ভাইৰেল হৈছিল তেন্তে আপুনি ভাবি চাওক কথাবোৰ অৱশ্যে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে বা ৰাজ্য এখনৰ মুখ্যমন্ত্ৰী হৈ থাকোঁতে দেশৰ বিভিন্ন ব্যৱসায়ীৰ সৈতে বিভিন্ন অনুষ্ঠান লগ পোৱাটো এক স্বাভাৱিক প্ৰক্ৰিয়া বুলি চৰকাৰী পক্ষই ক'বলৈ বিচাৰিলেও বিৰোধী পক্ষই মাজে সময়ে এইবোৰ ফটো আপলোড দি নৰেন্দ্ৰ মোদীক সমালোচনা কৰা দেখিবলৈ পোৱা যায় ধন্যবাদ